ধন্যবাদ। আজির এই সরকারের পৰা দিয়া দরিদ্র ছাত্র ছাত্রীক যে সরকারে দিয়া সাইকেল বিতরণ অনুষ্ঠান হল, এই অনুষ্ঠানত মই সভানেত্রী এই বজারগা গাঁও পঞ্চায়েত যিটো সভানেত্রীর হাজি অভিভাবক হিসাবে মই উপস্থিত আছোঁ। কোৱাত উপস্থিত থাকে আমার বিধায়করা উপসমষ্টি বিধায়ক মাননীয় শামসুজ্জোহা ছাপ, তেখেতৰ উপস্থিত আজিৰ এই সাইকেল বিতরণ অনুষ্ঠানটো হল। খুব ধুনীয়া, বহুত ধুনীয়া লাগিল। আৰু যেহেতু মই মোৰ স্ত্রী এই পঞ্চায়েতৰ সভানেত্রী, গতিকে এই সভানেত্রীর স্বামী হিসাবে মই অভিভাবক হিসাবে এই মোৰো কর্তব্য আছে যে অনাগত দিনে যেহেতু মোৰ গাঁও পঞ্চায়তত ইতিমধ্যে ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলে খেলপথাৰখন ঠিক কৰি দিব কৈছে। গতিকে অনাগত দিনত চৰকাৰৰ পৰা যিবোৰ সমস্যা আছে মই সভানেত্ৰীৰ স্বামী হিচাপে বা মোৰ স্ত্ৰীক লগতো বা মোৰ লগত থকা সদস্যক লগতো অনাগত দিনত অভিভাৱকৰ পৰা বিধায়কৰ পৰা হওক বা চৰকাৰৰ পৰা হওক যেনেধৰণে হওক যিমানখিনি পাৰোঁ সমস্যা সমাধান কৰিব পাৰিম। লগতে আজি এই মিডিয়াৰ জৰিয়তে বিশেষকৈ কেইদিনমান আগত আমাৰ এই স্কুলত শিক্ষকৰ অভাৱ আছিল। অসম চৰকাৰে 3জন শিক্ষক নিযুক্ত কৰিছে। এই 3জন শিক্ষক যেহেতু আমি একচেটিয়া আমি চৰাঞ্চলৰ মানুহ, ইছলাম ধৰ্মৰ মানুহ, তাক 3জন শিক্ষকৰ ভিতৰত 2জন হিন্দু শিক্ষক। আজি মই নথৈ আনন্দিত সভানেত্ৰী হিচাপে এই শিক্ষক 3জন হৈ যে আপোনালোকে আমাৰ ইয়াত এই চৰাঞ্চলত আহি শিক্ষাদান কৰি আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকল অদূৰ ভৱিষ্যত মানুহ কৰিব বুলি আশা ৰাখি আজিৰ এই সভাৰ জৰিয়তে সিহঁতক বা এই মিডিয়াৰ জৰিয়তে সিহঁতক ধন্যবাদ জনালোঁ যে আপোনালোকে আমাৰ ইয়াত আহি ভালদৰে শিক্ষাদান কৰিব। আৰু যদি কোনো সমস্যাৰ সন্মুখীন হয় মই সভানেত্ৰীৰ স্বামী হিচাপে আজিৰ এই মিডিয়াৰ জৰিয়তে সিহঁতক আহ্বান জনালোঁ যে কোনো ধৰণৰ সমস্যাৰ সমাধান হ'লে আমাক ক'ব, আমি সমাধান কৰিব চেষ্টা কৰিম। ধন্যবাদ। আজি মায়াস্টাৰ হাইস্কুলত আমি আগতো বহুতবাৰ আহিছোঁ। আগতো এবাৰ চাইকেল বিতৰণ কৰা হৈছে ইয়াত। এইবুলিও আমাৰ চৰকাৰৰ তৰফৰ পৰা ক্লাছ 9ত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিছে। গতিকে সেই চাইকেল বিতৰণী সভাত ইয়াত আহি উপস্থিত হৈছোঁ। আৰু ইয়াৰ যিটো পৰিৱেশ, ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে ডিচিপ্লিন বৈ দেখিবলৈ পাইছোঁ। আৰু ইয়াত শিক্ষক নাছিল, ইমান দিনে ইয়াত শিক্ষকে নাছিল, মাত্ৰ 2-3জন শিক্ষক আছিল। এটা প্ৰায় 35-40জন শিক্ষক লাগে স্কুলত, মাত্ৰ 2-3জন শিক্ষক আছে। 3খন বিদ্যালয়, ইয়াত LP স্কুল আছে, ME স্কুল আছে, হাই স্কুল আছে। গতিকে মাত্ৰ 3জন শিক্ষক ইয়াত আছে। গতিকে মই যোৱা বিধানসভাত এই হাইস্কুলৰ কথা মই তাত উল্লেখ কৰিছিলোঁ যে আমাৰ মায়াস্টাৰ হাইস্কুল ইমান এটা ডাঙৰ হাইস্কুল আৰু বহুত ছাত্ৰ ছাত্ৰী, তাত মাত্ৰ 4জন বা 3জন এনেকুৱা শিক্ষক থাকিলে আমাৰ চৰ অঞ্চলৰ ভিতৰত শিক্ষাৰ প্ৰচাৰ কেনেকৈ হ'ব? চৰকাৰখনে কৈ থাকে যে বাল্য বিবাহ বন্ধ হ'ব লাগে, আমাৰ বিভিন্ন ধৰণৰ যিবিলাক কাম আছে, যিবিলাক কাম পৰিৱেশ নষ্ট কৰে, এইবিলাক কাম যাতে নহয়। কিন্তু চৰকাৰে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰ অঞ্চলক অৱহেলিত কৰি ৰাখিছে, পিছ পেলাই ৰাখিছে। গতিকে শিক্ষক নাথাকিলে এটা অঞ্চলৰ এটা স্কুলৰ শিক্ষা কেনেকৈ হ'ব? এইবিলাক কথা উল্লেখ কৰাৰ পিছত সৌভাগ্যবশতঃ যোৱা মাহত ইয়াত আৰু 3জন শিক্ষক দিছে। আৰু অহা বেলিও আৰু শিক্ষক ইয়াত নিযুক্তি হ'ব অসমত। গতিকে তেতিয়াও আমি চেষ্টা কৰিম যে মায়াস্টাৰ হাইস্কুলত যাতে আৰু শিক্ষক দিয়ে, পৰিপূৰ্ণ যাতে শিক্ষক বা শিক্ষয়িত্ৰী বা আৰু কৰ্মচাৰী ইয়াত হয়, তাৰ কাৰণে আমি চেষ্টা কৰিম। মায়াস্টাৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলক মই ছাত্ৰ ছাত্ৰীসকলক এটাই কথা অনুৰোধ জনাম যে আমাৰ চৰ অঞ্চল দুৰ্গম অঞ্চল, এই দুৰ্গম অঞ্চলৰ শিক্ষাৰ খুব অভাৱ, শিক্ষা নাই। গতিকে আমাৰ চৰ অঞ্চলত বহুত ধৰণৰ অপকেন্দ্ৰ হৈ থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকক মই এটা কথা জনাম যে তেওঁলোকে ভালভাৱে পঢ়া শুনা কৰি তেওঁলোকৰ জীৱনটো যাতে গঢ়ি তুলি আমাৰ এই মায়াস্তৰ বা চৰ অঞ্চলৰ যাতে সুনাম অৰ্জন কৰে, যাতে আমাৰ ভিতৰত কোনো ধৰণৰ বেলেগ বেয়া কাম নহয়, তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰা উচিত। আৰু মোৰ বোধেৰে মায়াস্টাৰ হাইস্কুলৰ পৰা আগতেও বহুত ভাল ষ্টুডেণ্ট ওলাইছে। ইয়াত ডক্টৰ ওলাইছে, ইয়াত ভাল ছ'চিয়েলিজিমৰ পৰা ছাত্ৰ ওলাইছে, ইয়াত ইকনমিক্সৰ পৰা ছাত্ৰ ওলাইছে, ইয়াত ইঞ্জিনিয়াৰ ওলাইছে। গতিকে শিক্ষাৰ দিশত এই অঞ্চলৰ মানুহ বহুত আগ্ৰহী।
গতিকে এই আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকেও ভালভাৱে পঢ়া শুনা কৰি অহা দিনত যাতে আমাৰ এই অঞ্চলৰ মানুহ হিচাপে তেওঁলোকে সুনাগৰিক ভাল শিক্ষা গ্ৰহণ কৰি যাতে ভাল শিক্ষিত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব, তাৰ কাৰণে মই আহ্বান জনাইছোঁ।